এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকীজন সাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল আত্মনিৰ্ভৰ অসম আঁচনিলৈ। তো যিসকল মানুহে আত্মনিৰ্ভৰ অসম আঁচনিলৈ আবেদন কৰিছিল সেই সকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে আত্মনিৰ্ভৰ অসম আঁচনিলৈ কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে, অসম চৰকাৰৰ সপোন আত্মনিৰ্ভৰ অসম। যুৱ উদ্যোগীৰ কাষত ৰাজ্য চৰকাৰ। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 30,000 যুৱ উদ্যোগীক ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব প্ৰাৰম্ভিক কিস্তি হিচাপে 1 লাখকৈ টকা। 6 জুন 2024 হোৱা অসম কেবিনেট সিদ্ধান্ত মৰ্মে। অসম চৰকাৰে যোৱা 6 জুন তাৰিখে কেবিনেট বৈঠকত আত্মনিৰ্ভৰ অসম আঁচনিলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল মানুহে আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল তাৰ ভিতৰত 30,000 মানুহক 1 লাখকৈ টকাৰ প্ৰথম কিস্তি প্ৰদান কৰিব। তো আপোনালোকে যদি আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল তেন্তে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল স্বনিৰ্ভৰ আঁচনিলৈ। তো যিসকল মানুহে স্বনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল বা যিসকল মানুহে স্বনিৰ্ভৰ আঁচনিৰ অধীনত বস্ত্ৰ ক্ৰয় কৰিব বিচাৰে সেই সকল মানুহৰ কাৰণে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ আঁচনিৰ অধীনত বস্ত্ৰ ক্ৰয় কৰি ব্যৱসায় কৰিব বিচাৰে সেই সকল মানুহৰ কাৰণে অসম চৰকাৰে আৰম্ভ কৰিছে অনলাইন এপ্লিকেশ্যন। তো আপোনালোকে যদি স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বস্ত্ৰ ক্ৰয় কৰিব বিচাৰে তেন্তে অহা 31 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। অসম চৰকাৰে আবেদনৰ অন্তিম সময়সীমা 31 জুন 2024 ধাৰ্য কৰিছে। তো আপোনালোকে যদি স্বনিৰ্ভৰ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে স্বনিৰ্ভৰ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে অনলাইনত এপ্লিকেশ্যন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক স্বনিৰ্ভৰ নাৰী আঁচনিৰ বস্ত্ৰ ক্ৰয় কৰাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব সেয়া বিস্তাৰিত জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল পুৰুষ মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাৰ কাৰণে তৃতীয়টো খবৰ অতিকে গুৰুত্বপূৰ্ণ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে কৰিব লাগিব এখন বিশেষ কাম। অসম চৰকাৰে অহা 7 জুলাই তাৰিখ অন্তিম দিন বান্ধি দিছে। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 7 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব ৰেচন কাৰ্ডৰ KYC। তো ৰেচন কাৰ্ডৰ KYC যদি অহা 7 জুলাই তাৰিখৰ ভিতৰত নকৰে তেন্তে আপোনাৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে। তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ডৰ KYC কৰা নাই সেইসকল মানুহে যদি ৰেচন কাৰ্ডৰ KYC কৰিব বিচাৰে তেন্তে অহা 7 জুলাই তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ ওচৰত যাব লাগিব। তো আপোনালোকে নিজৰ ৰেচন দোকানীৰ ওচৰত যোৱাৰ সময়ত আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডখন লৈ যাব লাগিব। তো আপোনালোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সহায়ত POS মেচিনৰ সহায়ত ৰেচন দোকানীয়ে KYC খন সম্পূৰ্ণ কৰি দিব। তো আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেন্তে KYC কৰিছে নে নাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে কেবিনেট বৈঠকত 2 চকীয়া আৰু 3 চকীয়া বাহন থকা সকলৰ বাবে
কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে 2 চকীয়া আৰু 3 চকীয়া বাহন থকা সকলৰ কাৰণে কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাইছো। এই বিষয়ত ইয়াতে কোৱা হৈছে নাগৰিকসকলৰ ওপৰত অযথা বুজা হ্ৰাস কৰাৰ লক্ষ্যৰে কেবিনেট পৰিবহণ বিভাগত অনুজ্ঞাপত্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ পঞ্জীয়ন আদি নথিৰ বাবে 2 চকীয়া বাহনৰ ওপৰত জৰিমনা আৰোপ কৰিবলৈ নিদিব। তাৰ পিছত আৰু কোৱা হৈছে হেলমেট পৰিধান নকৰাৰ বাবেহে জৰিমনাৰ ব্যৱস্থা অব্যাহত থাকিব। তো যিসকল মানুহৰ 2 চকীয়া বাহন আছে সেই সকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে বৰ্তমানে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী আপোনাৰ 2 চকীয়া বাহনৰ যদি অনুজ্ঞাপত্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পঞ্জীয়ন নাই তেন্তে আৰক্ষীয়ে কৰিব নোৱাৰিব জৰিমনা। কেৱল মাত্ৰ হেলমেট নিপিন্ধিলেহে আৰক্ষী কৰিব পাৰিব জৰিমনা। তাৰ পিছত আৰু কোৱা হৈছে এনে সকলৰ ক্ষেত্ৰত জৰিমনাৰ দিশটোক আঁতৰ কৰি স্বাভাৱিক কাৰ্যপন্থা হিচাপে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ লগতে আৰু কোৱা হৈছে অটো ৰিক্সা ই ৰিক্সা আদিৰ দৰে 3 চকীয়া বাহনৰ ক্ষেত্ৰত নিয়ম উলংঘনৰ বাবে 4 বাৰ সতৰ্কবাণী প্ৰদান কৰা হ'ব। 4 বাৰ নিয়ম উলংঘনৰ পাছত জৰিমনা আৰোপ কৰা হ'ব পাৰে। তাৰ পিছত আৰু কোৱা হৈছে এই সিদ্ধান্তই সমাজৰ এক বৃহৎ অংশ যেনে শিক্ষাৰ্থী শ্ৰমিক ডেলিভাৰী বয় ৰাজহুৱা পৰিবহণ চালকৰ দৰে আন সকলো তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন ৰাহি কৰাত সহায় কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি পঞ্চমটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ফৰ্ম ছাবমিটৰ SMS প্ৰদান কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ফৰ্ম ছাবমিটৰ SMS এতিয়ালৈকে অহা নাই সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে ফৰ্ম ফিল-আপ কৰাৰ সময়ত যদি ফৰ্মখনত মোবাইল নম্বৰ দিছিল সেই ক্ষেত্ৰতহে আপোনাৰ মোবাইল নম্বৰত আহিব SMS আৰু ফৰ্ম ফিল-আপ কৰাৰ সময়ত যদি মোবাইল নম্বৰ দিয়া নাই সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ মোবাইলত 10,000 টকা পোৱাৰ ফৰ্ম ছাবমিটৰ SMS নাহিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰাৰ সময়ত সকলোখিনি তথ্য সঠিককৈ দিছে লগতে ফৰ্ম ছাবমিটৰ সময়ত বিজনেছ প্লেন ফৰ্মখনো ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত নিঃসন্দেহে সোমাই যাব 10,000 টকা। তো টকাখিনি কেতিয়া সোমাব এই বিষয়ে এতিয়া আপোনালোকক জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সকলোখিনি তথ্য সঠিককৈ দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত চলিত মাহৰ ভিতৰতে সোমাব পাৰে 10,000 টকা। চৰকাৰে কিন্তু এতিয়াও কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো আজি ইমানেই।